নেৰানেপেৰা বৰষুণ আৰু ধুমুহা বতাহৰ মাজতে লৈ আহিছো এটা ব্ৰেকিং নিউজ। নেৰানেপেৰা বৰষুণত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি। ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট, যাৰ ফলত হুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। পানীৰ খুঁটি উটুৱাই নিলে শিঙিমাৰী বজাৰ পাৰঘাটৰ বাঁহৰ দলং। বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নগাঁও জিলাৰ কচুৱাৰ, লংচাপ, জুৰিৰ পাৰ, শিঙিমাৰী আদি অঞ্চলত ঘৰে দুৱাৰে সোমাইছে পানী। আনহাতে জুৰিৰ পাৰ মাধৱপৰা গড়কাপ্তানি পথৰ ওপৰতে বাগৰিছে পানী। শংকিত নৈপৰীয়া ৰাইজ। এই কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যেকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰি পাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰি পাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব, আৰু এই আপোনাৰ এই পুটিমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে, সম্ভৱ আছে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।